নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আশা কৰোঁ ভালে আছা কালি মই তোমালোকক দ্বিতীয় শ্ৰেণীৰ পৰা চানেকি নামৰ পাঠটোৰ বিষয়ে শিকাইছিলোঁ এতিয়া আমি তাৰ পিছৰ অংশলৈকে আজি যাম আৰু তাৰ আগতে মই তোমালোকক কি শিকালো তাৰ বিষয়ে এবাৰ আলোচনা কৰোঁ যোৱাকালি আমি চানেকিৰ বিষয়ে শিকিছিলোঁ কি প্ৰথমে শিকিছিলোঁ চানেকিনো কি প্ৰথমে কি শিকিছিলোঁ চানেকি কি হয়নে এটো চানেকি মানে কি তোমালোকে নিশ্চয় ধৰিব পাৰিছা আৰু তাৰ পাছত আমি শিকিছিলোঁ চানেকিৰ ইংৰাজী শব্দটো তাৰোপৰি আমি কি শিকিছিলোঁ বিভিন্ন প্ৰকাৰৰ চানেকি শিকিছিলোঁ আশা কৰোঁ তোমালোকৰ মনত পৰিছে নহয় বাৰু চানেকি মানে কি চানেকি ইংৰাজী শব্দ আৰু বিভিন্ন প্ৰকাৰৰ চানেকি নিশ্চয় তোমালোকৰ মনত পৰিছে এতিয়া আমি কি বিভিন্ন প্ৰকাৰৰ চানেকিৰ ভিতৰত আমি কি চানেকি দেখিছিলোঁ এবাৰ চাও আহাচোন বলা প্ৰথমে আমি কি দেখিছিলোঁ ৰঙৰ চানেকি দেখিছিলোঁ ৰঙৰ চানেকিত কি দেখিছিলোঁ এবাৰ ৰঙা দেখিছিলোঁ তাৰ পাছত ৰঙা ৰং তাৰ পাছত ক'লা ৰঙৰ চানেকি তাৰ পাছত ৰঙা ৰঙৰ চানেকি তাৰ পাছত আকৌ ক'লা ৰঙৰ চানেকি তাৰ পাছত আকৌ ৰঙা ৰং তাৰ পাছত আকৌ কি ক'লা ৰং এনেদৰে কি কৰিছিলোঁ আমি ৰঙা আৰু ক'লা ৰংটোক আমি বাৰে বাৰে পুনৰাবৃত্তি কৰি এটা চানেকি আঁকিছিলোঁ আকৌ নেক্সট আমি কি কৰিছিলোঁ নীলা আৰু ৰঙা ৰং পুনৰাবৃত্তি কৰি পিনে এটা চানেকি প্ৰস্তুত কৰিছিলোঁ আকৌ আমি কি দেখিছিলোঁ আকাৰৰ চানেকি তোমালোকক মই যোৱাকালি দেখুৱাইছিলোঁ তাৰে আকাৰৰ ভিতৰত আমি লৈছিলোঁ এটা দুটা সৰু আকৃতিৰ এটা ডাঙৰ আকৃতিৰ এটা সৰু আকৃতিৰ এটা ডাঙৰ আকৃতি এটা সৰু আকৃতি এটা ডাঙৰ আকৃতি মানে কি সৰু আৰু ডাঙৰ আকৃতি পুনৰাবৃত্তি কৰি আমি চানেকি গঠন কৰিবলৈ যোৱাকালি শিকিছিলোঁ তাৰোপৰি আমি কি শিকিছিলোঁ বিভিন্ন এইটো তোমাৰ ডাঙৰ আৰু সৰু আকৃতি এইটো সৰু চোৱা এইটো সৰু আকৃতি আৰু এইটো কি ডাঙৰ আকৃতি আকৌ ৩ নম্বৰটোলৈ চোৱা ৩ নম্বৰটোত কি হৈছে বিভিন্ন বেলেগ আকৃতিৰ চানেকি এইটো তেনে কি কৰি শিকিছিলোঁ ৪ কোণীয়া আকৃতি আৰু এইটো কি আছিল ৩ কোণীয়া আকৃতি তাৰমানে এইটোত আমি কি শিকিছিলোঁ বিভিন্ন আকৃতিৰ পুনৰাবৃত্তি কৰি পিনে আমি ইয়াতে কি চানেকি এটা গঠন কৰিব শিকিছিলোঁ তাৰোপৰি আমি কি শিকিছিলোঁ যোৱাকালি আমি বৰ্ণমালাৰ চানেকিও শিকিবলৈ পাইছিলোঁ বৰ্ণমালাৰ চানেকি শিকিছিলোঁ ইয়াৰ ভিতৰত আমি অসমীয়া বৰ্ণমালা লৈছিলোঁ ক আৰু খ আৰু কি কৰিছিলোঁ ইংৰাজী বৰ্ণমালা লৈছিলোঁ যেনে এ বি ইয়াৰ উপৰিও আমি বিভিন্ন বৰ্ণমালাৰো চানেকি গঠন কৰিব পাৰোঁ তাৰ পাছত আহাচোন আৰু আমি কি শিকিছিলোঁ তাৰ পাছত আমি সংখ্যাৰ চানেকি শিকিছিলোঁ মনত আছেনে নিশ্চয় মনত আছে তোমালোকৰ সংখ্যাৰ চানেকিত আমি কি কৰিছিলোঁ ১ ২ লৈছিলোঁ ১ ২ কি কৰিছিলোঁ পুনৰাবৃত্তি কৰি পিনে চানেকি প্ৰস্তুত কৰিছিলোঁ তাৰ পাছত আকৌ কি কৰিছিলোঁ 1 2 লৈছিলোঁ এবাৰ 1 2 পুনৰাবৃত্তি কৰি চানেকি গঠন কৰিছিলোঁ আৰু এবাৰ কি কৰিছিলোঁ 3 আৰু 6 লৈ পিনে এই সংখ্যা দুটাৰ চানেকি প্ৰস্তুত কৰিছিলোঁ তাৰমানে কি আমি বিভিন্ন প্ৰকাৰৰ সংখ্যা লৈ পিনে চানেকি প্ৰস্তুত কৰিব পাৰোঁ এতিয়া আহাচোন আমাৰ তোমালোকৰ পাঠ্যপুথিৰ ৬০ পৃষ্ঠা নম্বৰ ৬০টো লৈ আহাচোন চোৱা তাত কি আছে তাত তোমালোকক দিয়া হৈছে কিছুমান চানেকি যিবোৰ চানেকি তোমালোকক সম্পূৰ্ণ কৰিবলৈ দিয়া হৈছে তাৰ প্ৰথম চানেকিখন চোৱাচোন প্ৰথম চানেকিত কি কৰিছে দুডাল কাঁড় চিন
কি কৰিছে একেটা দিশতে এই কাৰচিন দুডাল কি কৰিছে একেটা দিশতে মুখ কৰি আছে তাৰ পাছৰ পিছৰ চিত্ৰটোত চোৱা তোমাৰ কি কৰিছে দুয়োডাল কাৰচিন বিপৰীত দিশে মুখ কৰিছে এডালে কি কৰিছে সোঁফালে মুখ কৰিছে আনডালে কি কৰিছে বাওঁফালে মুখ কৰিছে হয়নে তাৰ পাছত আকৌ তৃতীয় নম্বৰ চিত্ৰটোত চোৱাছে তৃতীয় নম্বৰ চিত্ৰটোত কি কৰিছে আকৌ প্ৰথম চিত্ৰটোৰ নিচিনাকে দুয়োডাল কাৰচিনে কি কৰিছে একেটা দিশতে গতি কৰি আছে আকৌ চতুৰ্থ নম্বৰ চিত্ৰটোত চোৱা কি কৰিছে চতুৰ্থ নম্বৰ চিত্ৰটোত দ্বিতীয় নম্বৰ চিত্ৰটোৰ দৰে এডাল কাৰচিন কি কৰিছে সোঁফালে গতি কৰিছে আৰু এডাল কাৰচিনে কি কৰিছে বাওঁফালে গতি কৰিছে এতিয়া আমি কি কৰিব লাগিব এই খালী ঠাইবোৰ সম্পূৰ্ণ কৰিব লাগিব এই খালী ঠাইবোৰ সম্পূৰ্ণ কৰিবৰ বাবে আমি কি কৰিব এতিয়া ইয়াত কি আহিব ইয়াতে আহিব প্ৰথম চানিকিটোৰ এই প্ৰথম যিটো ঘৰত আছে সেইটো আহিব ইয়াতে কি আহিব কাৰচিন দুটা একেটা দিশত থকা চিত্ৰটো আহিব তাৰ পাছৰ যিটো চিত্ৰ আছে সেইটো ইয়াতে আহিব ইয়াতে কি আহিব এডাল কাৰচিনে কি কৰিছে সোঁফালে গতি কৰিছে আৰু দ্বিতীয় কাৰচিনডালে বাওঁফালে গতি কৰিছে তেনেহলে ধৰিব পাৰিছা নিশ্চয় এইটো ঘৰত কি হ'ব আৰু এইটো ঘৰত কি হ'ব এতিয়া এইটো ঘৰতো কি হ'ব তোমালোকৰ কাৰচিন দুইডালে একেটা দিশত গতি কৰা চিত্ৰটো আহিব আৰু ইয়াতে এডাল কাৰচিনে সোঁফালে গতি কৰা আৰু আনডাল কাৰচিনে বাওঁফালে গতি কৰা চিত্ৰটো আহিব এতিয়া নিশ্চয় তোমালোকে এইটো ধৰিব পাৰিছা যদি ইয়াৰ ঠাইত তোমালোকৰ যদি এনেকে দিলে হয় কাৰচিন দুডাল কাৰচিন ওপৰ ফালে মুখ কৰি আছে আৰু ধৰি লোৱা এনেকে যদি দিলেহেঁতেন দ্বিতীয় চিত্ৰটোত কি কৰিছে এডাল কাৰচিনে তলমুখ কৰি আছে আৰু এডাল কাৰচিন ওপৰমুখ কৰি আছে তেনেহলে আমি কি কৰিব লাগিলেহেঁতেন এই চানেকিটো সম্পূৰ্ণ কৰিবৰ কাৰণে তৃতীয় নম্বৰ ঘৰটোত ওপৰ ফালে মুখ কৰি থকা কাৰচিনৰ চিত্ৰটো আঁকিব লাগিলেহেঁতেন আৰু চতুৰ্থ নম্বৰ ঘৰটোত আমি এডাল কাৰচিন তলফালে মুখ কৰি থকা আৰু এডাল কাৰচিন ওপৰ ফালে মুখ কৰি থকা চিত্ৰটো আঁকিব লাগিলেহেঁতেন তেতিয়াহলে এই চানেকিটো সম্পূৰ্ণ হলহেঁতেন এতিয়া তোমালোকে এইটো চানেকি সম্পূৰ্ণ হৈ গল হয়নে বুজি পাইছা তাৰপিছত আহা দ্বিতীয় চিত্ৰটোলৈ দ্বিতীয় চিত্ৰটোত চোৱাচোন কি কৰিছা ইয়াতে এটা তিনিটা পাহিৰ ফুল দিছা তিনিটা পাহিৰ ফুল তাৰ পাছত কি কৰিছে দ্বিতীয় ঘৰটোত দিছে এটা পাহি ফুলটোৰ কি আছে এটা পাহি আছে তাৰ পাছত আকৌ আহাচোন তৃতীয় নম্বৰ ঘৰটোলৈ তৃতীয় নম্বৰ ঘৰটোত কি কৰিছে আকৌ তিনিটা পাহ আছে ফুলটোৰ তো এই আৰু চতুৰ্থ নম্বৰ ঘৰটোত কি কৰিছে আকৌ ফুলটোৰ এটা পাহি আছে এতিয়া আমাক যদি এই চানেকিটো সম্পূৰ্ণ কৰিব দিয়ে এই খালী ঠাইখিনিত যদি আমি চিত্ৰ আঁকি পিনে চানেকিটো সম্পূৰ্ণ কৰিব লাগে তেনেহলে বাৰু ধৰিব পাৰিছানে এই খালী ঘৰকেইটাত কি আহিব তোমালোকে নিশ্চয় ধৰিব পাৰিছা এই পঞ্চম নম্বৰ ঘৰটোত তেতিয়া আহিব তিনিটা পাহ থকা ফুলপাহিটো আহিব আকৌ তাৰ পাছৰ ঘৰটোত এটা পাহি থকা ফুলটো আহিব এতিয়া বাৰু ধৰিব পাৰিছানে এইটোত কি আহিব এইটো ঘৰতো আকৌ তিনিটা পাহ থকা ফুলটো আহিব আকৌ তোমাৰ দ্বিতীয়টোত আহিব তাৰ পাছৰটোত কি আহিব এটা পাহি থকা ফুলটো আহিব ধৰিব পাৰিছা যদি এইটো এনেকে থাকিলেহেঁতেন চাই লোৱাচোন মই দেখুৱাই দিছো যদি তোমালোকক এই চিত্ৰটো এনেকে নিদি পিনে প্ৰথমে এটা পাহি থকা ফুলটো দিলে হয় আৰু দ্বিতীয়তে তিনিটা পাহি থকা ফুলটো দিলেহেঁতেন তেনেহলে কি হলে তেনেহলে চানেকিটো তোমালোকে কেনেকে সম্পূৰ্ণ কৰিলা হয় কিবা ধৰিব পাৰিছানে তেনেহলে তোমালোকে চানেকিটো সম্পূৰ্ণ কৰিবৰ কাৰণে তৃতীয় নম্বৰ ঘৰটোত এটা পাহি থকা ফুলটো আঁকিব লাগিলেহেঁতেন আৰু চতুৰ্থ নম্বৰ ঘৰটোত তোমালোকে তিনিটা পাহি থকা ফুলটো আঁকিব লাগিলেহেঁতেন তেতিয়াহলে এই চানেকিটো সম্পূৰ্ণ হলহেঁতেন
এতিয়া আহা তাৰ পাছৰ চিত্ৰটোলৈ তাৰ পিছৰ চিত্ৰটোত চোৱাচোন ইয়াতে কি কৰিছে তোমাৰ প্ৰথম যিটো ঘৰ আছে তাত কি কৰিছে এটা বৃত্ত আঁকিছে এইটো বৃত্ত এটা বৃত্ত এই বৃত্ত এটা আঁকিছে বৃত্তটোৰ ভিতৰত কি কৰিছে এটা বৃত্ত মানে কি তোমালোকৰ এটা গোলাকাৰ আকৃতি এটা দিছে গোলাকাৰ আকৃতিটোৰ ভিতৰত কি কৰিছে তোমালোকৰ এটা চাৰিকোণীয়া আকৃতি আঁকিছে তাৰ পাছৰ চিত্ৰটোত কি কৰিছে চাৰিকোণীয়া আকাৰৰ বস্তুটোৰ ভিতৰত কি কৰিছে এটা গোলাকাৰ আকৃতি আঁকিছে তাৰ পাছত আকৌ ৩ নম্বৰটোত কি কৰিছে প্ৰথম চিত্ৰটো যিটো আছিল সেইটো ৩ নম্বৰ ঘৰটোত পুনৰাবৃত্তি কৰি পিনে কি আঁকিছে এটা গোলাকাৰ আকৃতিৰ ভিতৰত এটা চাৰিকোণীয়া আকৃতি আঁকিছে আকৌ কি কৰিছে চতুৰ্থ নম্বৰ ঘৰটোতো দ্বিতীয় নম্বৰ ঘৰটো পুনৰাবৃত্তি কৰিছে তাৰমানে কি কৰিছে চাৰিকোণীয়া এটা বস্তুৰ ভিতৰত এটা গোলাকাৰ আকৃতি আঁকি দিছে এতিয়া বুজি পাইছানে এতিয়া তেনেহলে খালী ঘৰটোত কি হ'ব যদি আমাক কয় চান্নিকীটো সম্পূৰ্ণ কৰিবৰ কাৰণে খালী ঘৰকেইটা পুৰাই তেনেহলে কি হ'ব বাৰু ইয়াতে কি হ'ব প্ৰথম ঘৰটো যিটো চিত্ৰ আছে সেইটো হ'ব প্ৰথমে গোলাকাৰ আকৃতিটো আহিব তাৰ পাছত কি হ'ব চাৰিকোণীয়া আকৃতিটো হ'ব তাৰ পাছত কি হ'ব ইয়াতে কি হ'ব তোমাৰ দ্বিতীয় নম্বৰ ঘৰটোত থকা চিত্ৰটো আহিব তাৰ মানে কি হ'ব প্ৰথমে চাৰিকোণীয়া এটা আকৃতি আহিব তাৰ পাছত তাৰ ভিতৰত গোলাকাৰ আকৃতি থকা চিত্ৰটো আহিব তাৰ পাছত আকৌ ইয়াতে কি হ'ব এই খালী ঠাইখিনিতো এই চিত্ৰটোৱে তোমাৰ কি হ'ব পুনৰাবৃত্তি হ'ব তাৰ মানে গোলাকাৰ আকৃতিটোৰ ভিতৰত এটা চাৰিকোণীয়া আকৃতি থকা দৃশ্যটো আহিব আৰু একেবাৰে শেষৰ ঘৰটোত এটা কি হ'ব চাৰিকোণীয়া আকৃতিৰ ভিতৰত গোলাকাৰ আকৃতি থকা চিত্ৰটো আহিব ধৰিব পাৰিছা এতিয়া নিশ্চয় তেনেহলে আহাচোন আমি আকৌ শেষৰ তাৰ পাছৰ দৃশ্যটোলৈ যাওঁ তাৰ পিছৰ দৃশ্যটো চোৱাচোন কিছুমান বেলুন আঁকিছে বেলুনবোৰ কি কৰিছে এইটো বেলুনৰ আৰু এইটো বেলুন মুখামুখিকে আছে ঠিক একেদৰে এইটো বেলুনৰ লগত এইটো বেলুন কি কৰিছে মুখামুখিকে আছে তাৰমানে কি এই চিত্ৰটো ইয়াতে পুনৰাবৃত্তি কৰিছে আৰু কৈছে যে এই খালী ঘৰকেইটাত আমি নিজে চিত্ৰ আঁকি কি কৰিব লাগিব এতিয়া এইটো সম্পূৰ্ণ কৰিব লাগিব তাৰমানে কি হ'ব ধৰিব পাৰিছানে তাৰমানে ইয়াতে কি আহিব তোমাৰ এই যে প্ৰথম চিত্ৰটো দিছে বেলুনটো কি কৰিছে তোমাৰ সোঁফালে মুখ কৰি আছে এই চিত্ৰটো আহিব আৰু তাৰ পাছৰ ঘৰটোত কি হ'ব বেলুনটোৱে বাওঁফালে মুখ কৰি থকা চিত্ৰটো আহিব তাৰ পাছত আকৌ এই ঘৰটোত কি হ'ব তোমাৰ বেলুনটোৱে সোঁফালে মুখ কৰি থকা চিত্ৰটো আহিব আকৌ এইটো চিত্ৰত কি হ'ব তোমাৰ বেলুনটোৱে বাওঁফালে মুখ কৰি থকা চিত্ৰটো আহিব আৰু এইদৰে এই চান্নিকীটো সম্পূৰ্ণ হ'ব ঠিক আছে নিশ্চয় ধৰিব পাৰিছা তোমালোকে তাৰ পাছত আহা তাৰ পাছৰ দৃশ্যটোলৈ তাৰ পাছৰ দৃশ্যটোত চোৱাচোন কিছুমান তৰা দেখুওৱা হৈছে এই প্ৰথম ঘৰটোত চোৱাচোন তিনিটা তৰা আছে এই তিনিটা তৰা কি কৰিছে তোমাৰ বাওঁফালে মুখ কৰি আছে হয়নে বাওঁফালে মুখ কৰি আছে আকৌ দ্বিতীয় দৃশ্যটোত চোৱাচোন তৰা তিনিটাই কি কৰিছে সোঁফাললৈকে গতি কৰিছে হয়নে তাৰ পাছৰ দৃশ্যটোত আকৌ চোৱা তৰাকেইটা কি কৰিছে আকৌ বাওঁফালৰ দিশত মুখ কৰি আছে তাৰমানে কি হৈছে এই দৃশ্যটো প্ৰথম দৃশ্যটো যে দেখুৱাইছে এই দৃশ্যটো ইয়াতে ৩ নম্বৰ দৃশ্যটোত পুনৰাবৃত্তি হৈছে আকৌ ইয়াতে কি হৈছে তৰাকেইটা সোঁফালৰ দিশে মুখ কৰি আছে তাৰমানে কি হৈছে
আমি ভালকৈ যদি মন কৰি চাওঁ তেনেহলে দেখিম যে প্ৰথম যিটো চিত্ৰ আছে সেই চিত্ৰটো এই 3 নম্বৰ ঘৰটোত পুনৰাবৃত্তি কৰা হৈছে আৰু দ্বিতীয় যিটো চিত্ৰ আছে সেই চিত্ৰটো 4ৰ্থ নম্বৰ ঘৰটোত পুনৰাবৃত্তি কৰা হৈছে তাৰ মানে এতিয়া তোমাৰ এই খালী ঠাইটোত কি আহিব খালী ঠাইটোত আহিব তেনেহলে কি প্ৰথম চিত্ৰটো আহিব এই প্ৰথম চিত্ৰটোত কি হৈছে তৰা কেইটাই কি কৰিছে বাওঁফালে মুখ কৰি আছে হয়নে এই চিত্ৰটো আহিব আৰু তাৰ পাছৰ যিটো খালী ঠাই আছে খালী ঘৰটোত কি আহিব তৰা কেইটাই সোঁফালে দিশে মুখ কৰি থকা চিত্ৰটো আহিব তাৰপিছত কোৱাচোন এইটো চিত্ৰত কি আহিব এইটো খালী ঘৰত কি চিত্ৰ আহিব এই খালী ঘৰটোত কি আহিব আকৌ তৰা কেইটাই কি আহিব বাওঁফালে মুখ কৰি থকা চিত্ৰটো আহিব আৰু একেবাৰে শেষৰ ঘৰটোত কি হ'ব তৰা কেইটাই সোঁফালে দিশে মুখ কৰি থকা চিত্ৰটো আহিব ঠিক আছে এইটো চানেকি এতিয়া মই কি কৰিলো সম্পূৰ্ণ কৰিলো এতিয়া আহা তোমাৰ পৃষ্ঠা নম্বৰ 61 ইয়াতে চোৱাচোন কিছুমান কিছুমান আকৃতি দিয়া হৈছে ইয়াৰে প্ৰথম আকৃতিটো আছে এনেকুৱা আৰু দ্বিতীয় আকৃতিটোত কি কৰিছে এনেকুৱা তাৰমানে কি এই দ্বিতীয় আকৃতিটোত দুটা প্ৰথম আকৃতিটোৰ দৰে দুটা আকৃতি লগ লগাই এটা আকৃতি গঠন কৰা হৈছে হয়নে তাৰপিছত আকৌ তৃতীয়টো ঘৰত কি দিয়া হৈছে প্ৰথম যিটো আকৃতি দিয়া হৈছে সেই আকৃতিটো ইয়াতে দিয়া হৈছে আৰু চতুৰ্থ ঘৰটোত কি কৰা হৈছে দ্বিতীয় যিটো চিত্ৰ দিয়া হৈছে দ্বিতীয় ঘৰত যিটো আকৃতি দেখুওৱা হৈছে সেই আকৃতিটোৱে ইয়াতে কি কৰা হৈছে চতুৰ্থ ঘৰটোতো দেখুওৱা হৈছে তাৰমানে কি কৰা হৈছে ইয়াতো সেই একে পদ্ধতি তোমাৰ কি হৈছে প্ৰথমে যিটো এই চিত্ৰটো দিয়া আছিল সেই চিত্ৰটো দ্বিতীয়বাৰো কি কৰিছে পুনৰাবৃত্তি কৰিছে তেনেহলে কি ইয়াতে খালী যিটো ঠাই আছে সেই খালী ঠাইটোত কি আহিব এই খালী ঠাইটোত কি আহিব প্ৰথম ইয়াতে আহিব তোমাৰ প্ৰথম চিত্ৰটো আহিব প্ৰথম চিত্ৰটো হলে এইটো আকৌ এই খালী ঠাইটোত কি আহিব তোমাৰ দ্বিতীয় চিত্ৰটো আহিব ঠিক আছে এতিয়া আহা তোমাৰ দ্বিতীয় দৃশ্যটোলৈ আহা দ্বিতীয় দৃশ্যটোত চোৱাচোন কিছুমান এনেকুৱা আকৃতিৰ এনেকুৱা কিছুমান দৃশ্য দেখুওৱা হৈছে এই দৃশ্যটো কি কৰিছে ইয়াৰে তলৰ ফালে মুখ কৰি আছে প্ৰথম যিটো দৃশ্য আছে সেইটো কি কৰিছে তলফালে মুখ কৰি আছে আকৌ দ্বিতীয় ঘৰটোৰ দৃশ্যটো চোৱাচোন এই দৃশ্যটোৱে কি কৰিছে তোমাৰ বাওঁফালে মুখ কৰি আছে হয়নে আকৌ এইটো তৃতীয় নম্বৰ ঘৰটোত চোৱাচোন তৃতীয় নম্বৰ ঘৰটোত এইটো কি কৰিছে আকৃতিটোৱে আকৌ তলফালে মুখ কৰি আছে তাৰমানে কি এই যিটো আকৃতি সেই এইটো আকৃতিৰ পুনৰাবৃত্তি আকৌ চতুৰ্থ নম্বৰ ঘৰটোলৈ চোৱাচোন চতুৰ্থ নম্বৰ ঘৰটোত কি হৈছে দ্বিতীয় নম্বৰ ঘৰটোৰ নিচিনাকে আকৃতিটোৱে কি কৰিছে বাওঁফালে মুখ কৰি আছে তেনেহলে এই যদি চানেকিটো সম্পূৰ্ণ কৰিবলগীয়া হয় তেনেহলে এই খালী ঠাইখিনিত আমাৰ কি দৃশ্য আহিব বাৰু ধৰিব পাৰিছানে হয় ইয়াতে আহিব তোমাৰ প্ৰথম যিটো আকৃতি দিয়া হৈছে তলফালে মুখ কৰি থকা সেই আকৃতিটো আহিব আকৌ এইখিনিত কি আহিব তোমাৰ এই খালী ঘৰটোত আহিব তোমাৰ দ্বিতীয় যিটো দৃশ্য দিছে সেই দৃশ্যটো আহিব তাৰমানে কি এইটো আকৃতি আহিব যিটো আকৃতি তোমাৰ বাওঁফালে মুখ কৰি আছে তো ঠিক আছে ধৰিব পাৰিছা এতিয়া আহা নেক্সট তাৰ পাছৰ দৃশ্যটোলৈ তাৰ পাছৰ দৃশ্যটোত তোমাৰ কিছুমান চৰাই দেখুওৱা হৈছে চোৱাচোন এইবোৰ কি
এইবোৰ কিছুমান চৰাই হয় না, এইবোৰ চৰাই। ইয়াতে কি কৰিছে, ইয়াতে আকৌ এই ইয়াৰে যিটো তোমাৰ চান্নিকী গঠন কৰিব দিছে, এই চান্নিকীটো আকৌ আগৰ চান্নিকীবোৰতকে অকনমান পৃথক এই কাৰণে কৈছো, চোৱাচোন তোমালোকে মন কৰা। ইয়াতে কি কৰিছে, এই দুটা চৰাই দিছে, তাৰ পাছত মাজতে খালী ঘৰ দুটা দিছে, তাৰ পাছত আকৌ এটা চৰাই অংকন কৰিছে, তাৰ পাছত ঘৰটো আকৌ খালী আছে। কিন্তু আমি আগতে কি কৰি আহিছো, যিমানবোৰ চান্নিকী এতিয়ালৈকে পালো, তাত কি হৈছে, প্ৰথম তাত কি কৰিছে, এইটো ঘৰতো চিত্ৰ দিছে, এইটো ঘৰতো চিত্ৰ দিছে, এইটো ঘৰতো চিত্ৰ দিছে, তাৰ পাছৰ কি কৰিছে, এই দুটাহে খালী ৰাখিছে, এই দুটাত আমি ভৰাব লাগিছিল। কিন্তু ইয়াতে কি হৈছে তোমাৰ, ইয়াতে তোমাৰ প্ৰথম দুটা দিয়ে মাজতে খালী ঘৰ ৰাখিছে, তাৰ পাছত আকৌ কি কৰিছে, চৰাই অংকন চিত্ৰ এটা দিছে চৰাইৰ, তাৰ পাছত আকৌ এটা খালী ঘৰ ৰাখিছে। কিন্তু ইয়াতে ভয় কৰিবলগীয়া একো নাই, ইয়াতো সেই আগৰ নিচিনাই হ'ব। আগতে যেনেকে আমি কি কৰিছিলো, প্ৰথম দৃশ্যটো আৰু দ্বিতীয় দৃশ্যটো পুনৰাবৃত্তি কৰি চান্নিকীবোৰ অংকন কৰিছিলো, ঠিক একেদৰে ইয়াতো কি হ'ব, এই দৃশ্যবোৰ পুনৰাবৃত্তি হ'ব। ইয়াতে চোৱাচোন, এইটো চৰাই কি কৰিছে, তোমাৰ বাওঁফালে মুখ কৰি আছে, এই চৰাইটোৱে আকৌ কি কৰিছে, সোঁফালে মুখ কৰি আছে। তেনেহলে ইয়াতে কোনটো দৃশ্য আহিব চৰাইৰ, ইয়াতে তাৰমানে আহিব চৰাইটোৱে বাওঁফালে মুখ কৰি থকা দৃশ্যটো আহিব। তাৰপাছত ইয়াতে কোনটো দৃশ্য আহিব, ধৰিব পাৰিছা না? নিশ্চয় পাৰিছা। ইয়াত কি আহিব, দ্বিতীয় নম্বৰ যিটো দৃশ্য দিয়া আছে চৰাইৰ, সেইটো আহিব। তাৰমানে কি, চৰাইটোৱে সোঁফালে মুখ কৰি থকা ছবিটো আহিব। তাৰপাছত চোৱাচোন, আকৌ কি কৰিছে, আকৌ এটা চৰাই দিছে। এইটো চৰাই কি কৰিছে, আকৌ আগৰ প্ৰথম দৃশ্যটোৰ দৰে এইটো চৰাই কি কৰিছে, তোমাৰ বাওঁফালে মুখ কৰি আছে। এতিয়া এই খালী ঘৰটোত কি আহিব, এই খালী ঘৰটোত আহিব যিটো চৰায়ে তোমাৰ সোঁফালে মুখ কৰি আছে, সেই চৰাইটো আহিব। এতিয়া ধৰিব পাৰিছা, ইয়াতো সেই আগৰ নিচিনাই হৈছে, ইয়াতে কি হৈছে, আগৰ নিচিনাই একেটা দৃশ্যকে আমি কি কৰিছো, পুনৰাবৃত্তি কৰিছো। আৰু পুনৰাবৃত্তি কৰি চান্নিকীখন সম্পূৰ্ণ কৰিছো। মাত্ৰ তোমাৰ এটা কথা মন কৰিবা, যে আগৰ দৃশ্যটোত কি কৰিছিলে, তোমাৰ এইটো ঘৰত কি কৰিছে, সম্পূৰ্ণ কৰি চান্নিকী দৃশ্য অংকন কৰা আছিল। দ্বিতীয় ঘৰটোতো দৃশ্য অংকন কৰা আছিল, তৃতীয় ঘৰটোতো দৃশ্য অংকন কৰা আছিল, আৰু চতুৰ্থ ঘৰটোতো দিয়া আছিল। আৰু আমি কি কৰিব লাগিছিল, একেবাৰে শেষৰ খালী ঘৰকেইটা সম্পূৰ্ণ কৰি চান্নিকীটো সম্পূৰ্ণ কৰিব লাগিছিল। কিন্তু ইয়াতে কি কৰিছে, তোমাৰ মাজতে খালী ঠাই দি চান্নিকীটো অংকন কৰিব দিছে। কিন্তু পদ্ধতিটো একেই হ'ব। এতিয়া আহা তোমাৰ তাৰ পাছৰ দৃশ্যটোলে। তাৰ পাছৰ দৃশ্যটোত চোৱাচোন, ইয়াতে কি কৰিছে, এটা গোলাকাৰ আকৃতিটো কি কৰিছে, মাজেৰে এডাল ৰেখা টানিছে, বেঁকা ৰেখা এডাল টানি দিছে। বেঁকাকে এডাল আঁচ দি দিছে, হয়নে? এডাল বেঁকাকে আঁচ দি দিছে। তাৰ পাছৰ দৃশ্যটোত তোমাৰ কি কৰিছে, এটা গোলাকাৰ আকৃতিৰ তোমাৰ দুডাল চিধাকে আঁচ টানি দিছে। তাৰ পাছৰ ঘৰটো তোমাৰ কি কৰিছে, খালী ৰাখিছে। তাৰ পাছৰ আকৌ দৃশ্যটো চোৱাচোন, এটা গোলাকাৰ আকৃতিক তোমাৰ কি কৰিছে, দুডাল চিধাকে ৰেখাৰে কাটাকাটি কৰিছে। তাৰ পাছৰ দৃশ্যটোত আকৌ কি কৰিছে, এটা গোলাকাৰ আকৃতিৰ মাজত এডাল বেঁকাকে চিন আঁকিছে। তাৰ পাছৰ ঘৰটো আকৌ খালী ৰাখিছে। এতিয়া আমি এই খালী ঘৰ দুটা কি কৰিব লাগিব, এই চিত্ৰকেইটা বহুৱাই পিনে চান্নিকীটো সম্পূৰ্ণ কৰিব লাগিব। তেনেহলে ইয়াতে কোনটো দৃশ্য আহিব, ধৰিব পাৰিছানে? ইয়াতে তোমাৰ আহিব প্ৰথম দৃশ্যটো, তাৰমানে কি গোলাকাৰ আকৃতিটোৰ মাজত এডাল বেঁকাকে আঁচ টানি দিয়া
দৃশ্যটো আহিব তাৰ পাছত একেবাৰে শেষৰ যিটো খালী ঠাই আছে খালী ঘৰ আছে সেই ঘৰটোত কোনটো আহিব এটা কি গোলাকাৰ আকৃতিৰ ভিতৰত দুডাল চিন কৰি দিয়া আকৃতিটো আহিব এতিয়া এই কি হল এই চানেকিটো এটা সম্পূৰ্ণ হল ধৰিব পাৰিছা তাৰ উপৰিও যদি এনেকে দিলেহেঁতেন যে বৃত্তাকাৰ যিটো গোলাকাৰ আকৃতি আছে সেই গোলাকাৰ আকৃতিটো কি কৰিছে দুডাল ৰেখা দি তাৰ পাছত যদি বেকা এই গোলাকাৰ আকৃতিটো দিলেহেঁতেন যিটো গোলাকাৰ আকৃতিৰ ভিতৰত বেকাকে এডাল আস্তানা আহিছে তেনেহলে আমি ইয়াতে কি বহুৱাব লাগিলেহেঁতেন যিটো গোলাকাৰ আকৃতিৰ ভিতৰত দুডাল আস্তানা আছে সেইটো দৃশ্য অংকন কৰিবলগীয়া লাগিলহেঁতেন আৰু তেনেহলে ইয়াতে কি আহিলেহেঁতেন যদি এইটো হলহেঁতেন তেনেহলে ইয়াতে কি আহিলেহেঁতেন গোলাকাৰ আকৃতি আহিলেহেঁতেন যিটোৰ ভিতৰত বেকাকে এডাল আস্তানা আছে ঠিক আছে বুজি পাইছা চাগে এতিয়া আহা তাৰ পাছৰ দৃশ্যটো চোৱাচোন কি কৰিছা ইয়াতে তোমাৰ যিটো এটা গোলাকাৰ আকৃতিৰ আধা অংশ লোৱা হৈছে এই গোলাকাৰ আকৃতিটো কি কৰিছে এই অংশটোত লৈছে ইয়াতে কি কৰিছে এই গোলাকাৰ আকৃতিৰ আধা অংশ লৈছে অৰ্থাৎ কি হৈছে ইয়াতে এইটো তলফালে মুখ কৰি আছে আকৌ সেই আকৃতিটোৱে এই আধা অংশটোৱে কি কৰিছে এই দ্বিতীয় দৃশ্যটোত কি কৰিছে ওপৰ ফালে মুখ কৰি আছে আৰু এই ঘৰটো কি কৰিছে খালী ৰাখিছে তাৰ পাছৰ আকৃতিটোত কি হৈছে আকৌ এই আধৰুৱা অংশটো ওপৰ ফালে মুখ কৰি আছে তাৰ পাছৰ ঘৰ দুটা কি কৰিছে খালী ৰাখিছে এতিয়া এই খালী ঘৰকেইটাত আমি এই চিত্ৰবোৰ বহুৱাই চানেকিটো সম্পূৰ্ণ কৰিব লাগে তাৰমানে চোৱাচোন কি হব তাৰমানে ইয়াতে তেনেহলে কি আহিব তোমাৰ এইটো প্ৰথম যিটো দৃশ্য আছিল সেইটো ইয়াতে আহিব তাৰ পাছত ইয়াতে কি হব তোমাৰ তাৰ পাছত এইটো কি হব তোমাৰ এইটো আহিব আৰু তাৰ পাছত ইয়াতে কি হব এইটো দৃশ্য আহিব এতিয়া এইটো চানেকি সম্পূৰ্ণ হয় এইবাৰ আহাটো তোমাৰ পিছৰ দৃশ্যটোত আহা ইয়াতে তোমাৰ কি কৰিছে এই চানেকিটোত তোমাৰ সংখ্যা লোৱা হৈছে এইটো তোমাৰ সংখ্যাৰ চানেকি ভালকে চোৱাচোন ইয়াতে কি দিছে 2 দিছে ইয়াতে কি দিছে 4 দিছে তাৰ পাছৰ ঘৰটো খালী ৰাখিছে তাৰ পাছত কি দিছে 8 দিছে তাৰ পাছৰ ঘৰ দুটা খালী ৰাখিছে আৰু পাছৰটোত কি দিছে 14 দিছে তাৰমানে ইয়াতে কি হব এই খালী ঘৰটোত এই চানেকিটো সম্পূৰ্ণ কৰিবৰ কাৰণে এই খালী ঘৰটোত কি হব ধৰিব পাৰিছানে তুমি মন কৰাচোন ইয়াতে কি দিছে 2 দিছে আৰু ইয়াতে কি দিছে 4 দিছে তাৰমানে কি 2ৰ পাছত কি হৈছে 2 এটা যোগ কৰিছো তেতিয়া কি হৈছে 4 হৈছে হয়নে ইয়াতে 4 আহিছে এতিয়া ইয়াতে তাৰ পাছত ইয়াতে তেনেহলে কি হব এতিয়া 4ৰ লগত 2 এটা যোগ কৰাচোন কি হব 4ৰ লগত 2 যোগ কৰোতে 6 হৈছে তাৰমানে ইয়াতে তোমাৰ কি হব 6 আহিব তাৰ পাছৰ ঘৰটোত কি হৈছে 6ৰ লগত 2 যোগ কৰা হৈছে তেনেহলে কি হৈছে তোমাৰ 8 হৈছে হয়নে সেইকাৰণে ইয়াতে 8 পাতিছে তাৰ পাছৰ খালী ঘৰ কেইটাত আমি বহুৱাব লাগিব তাৰ পাছৰ খালী ঘৰটো তেনেহলে কি হব যদি এইটোত 8 আছে যদি এইটোত 8 দিয়া হৈছে তেনেহলে তাৰ খালী ঘৰটোত কি হব আমি 8ৰ লগত 2 যোগ কৰি দিও কি হব 10 হব হয়নে তেনেকে ইয়াতে তোমাৰ 10 ইয়াতে তোমাৰ কি হব 10 হব ইয়াতে আকৌ কি হব 10ৰ পাছত কি আছে 10ৰ পিছত তোমাৰ 11 আছে 11ৰ পাছত কি আছে তোমাৰ 12 আছে ইয়াতে তোমাৰ কি হব 12 হব 12ৰ পাছত কি আছে 13 আছে 13ৰ পিছত তোমালোকৰ কি আছে 14 আছে হয়নে এই 14টো ইয়াতে 14 হব ইয়াতে তোমালোকে এটা কথা মন কৰিবা তোমালোকে কি কৰিবা যে
ইয়াতে 2 দিছে ইয়াতে 4 দিছে তাৰমানে কি হৈছে তাৰ মাজৰ এটা সংখ্যা লুপ্ত হৈছে সেইটো কি 3 ইয়াতে 3 টো তোমাৰ পাত্তা নাই আকৌ 4 আছে 4 পিছত কি হয় 5 আছে ইয়াত 5 টো তোমাৰ নিলিখি কি কৰিছে 6 টো লিখিব লাগিব ঠিক একেদৰে 6 পাছত কি হ'ব 7 আহিব ইয়াতে তোমাৰ 7 টো নালাগে লিখিব 8 টো লিখিব লাগিব আকৌ 8 ৰ পিছত কি আহে 9 আহে ইয়াত 9 টো নালাগে 9 টো নাহি পিনে কি হ'ব তোমাৰ 10 টো আহিব 10 ৰ পিছত কি হয় 11 হয়নে ইয়াত তোমাৰ 11 টো নালাগে 11 ঠাইত কি আহিব তোমাৰ 12 টো আহিব ঠিক তেনেদৰে 12 ৰ পাছত কি আহে তোমাৰ 13 আহে ইয়াত 13 টো আমাৰ নালাগে কি আহিব তেতিয়া 14 টো আহিব বুজি পাইছা এইবাৰ আহা তাৰ পাছৰ দৃশ্যটোলৈ তাৰ পাছৰ দৃশ্যটোত চোৱাচোন কি কৰিছে ইয়াতে কিছুমান বালতি দিয়া আছে বালতি তোমালোকে দেখিছা এইবোৰ কি বালতি আৰু বালতিবোৰত কিছুমান সংখ্যা লিখি থোৱা আছে প্ৰথম বালতিটোত তোমাৰ কি লিখা আছে 5 লিখা আছে তাৰ পাছৰ বালতিটো তোমাৰ খালি ৰখা হৈছে তাৰ পাছৰ বালতিটোত 15 দিয়া হৈছে তাৰ পাছৰ বালতিটোত 20 দিয়া হৈছে তাৰ পাছৰ বালতি দুটা খালি আৰু তাৰ পাছৰ বালতিটোত তোমাৰ 25 লিখা হৈছে তেনেহলে এই দ্বিতীয় নম্বৰ বালতিটোত কি আহিব ধৰিব পাৰিছানে এই দ্বিতীয় নম্বৰ চোৱাচোন 5 আছে 5ৰ পাছত খালি আছে তাৰপিছত 15 আছে 15ৰ পাছত 20 আছে তোমালোকে নেওতাখন মাতিলে গম পাবা 5ৰ পিছত কি আহে 5 6 7 8 9 10 হয়নে 10 11 12 13 14 15 16 17 18 19 20 তাৰমানে চোৱাচোন ইয়াতে তোমাৰ 5 দিয়া আছে হয়নে 5 5ৰ পাছত একো সংখ্যা নাই তাৰপিছত কি দিয়া আছে 15 দিয়া আছে আৰু 15ৰ পাছত তোমাৰ কি দিয়া আছে 20 দিয়া আছে তাৰমানে 15ৰ পৰা 20লৈ তোমাৰ কেইটা সংখ্যা আহিলে চোৱাচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা 5 নম্বৰ সংখ্যাটো বহুৱা আছে তেনেহলে ইয়াতে কোনটো আহিব সংখ্যা এটা দুটা তিনিটা চাৰিটা পাঁচটা তাৰমানে ইয়াতে তোমাৰ কি আহিব 10 আহিব আকৌ তোমাৰ 20 হল ইয়াতে কিমান আহিব তেনেহলে 20ৰ পাছত 5টা সংখ্যা আহিলে কিমান হ'ব মন কৰাচোন কিমান হ'ব 21 22 23 24 25 তাৰমানে কি হ'ব ইয়াতে তোমাৰ কি আছে ইয়াতে তোমাৰ 55 দিয়া হৈছে দে সৰি ইয়াতে তোমাৰ 55 দিয়া আছে তাৰমানে তোমাৰ ইয়াতে কি আহিব 25 আহিব ঠিক তেনেদৰে যদি তুমি গোটেই নেওতাখন চোৱা তাৰ পাছত 5টা ঘৰ এৰাৰ পিছত কি আহিব তোমাৰ ইয়াতে তোমাৰ আহিব 30 আহিব তাৰ পাছত তোমাৰ নেক্সট দৃশ্যটোলৈ আহাচোন নেক্সট দৃশ্যটোত তোমাৰ চোৱাচোন কিছুমান ফুল অংকন কৰা হৈছে এইটো এটা ফুল এই ফুলটোত কি হৈছে 10 সংখ্যাটো দিয়া হৈছে তাৰ পাছৰ যিটো দৃশ্য আছে সেই দৃশ্যটোত কি কৰিছে তোমাৰ খালি ৰাখিছা তাৰ পাছৰ ফুলটোতো তোমাৰ খালি ৰাখিছা আৰু তাৰ পাছৰ ফুলটো চোৱাচোন তাত কি কৰিছে তোমাৰ 40 অঁকা হৈছে তাৰ পাছৰ ফুলটো খালি ৰখা হৈছে তাৰ পাছৰ ফুলটো খালি ৰখা আছে তাৰ পিছৰ ফুলটোত কি কৰিছে 70 দিয়া হৈছে তেনেহলে তোমালোকে আগৰটোৰ নিচিনা কৰাচোন আগৰটোত কি কৰিছিল আমি 5 ঘৰ এৰিছিলো হয়নে ইয়াতে তোমাৰ কি কৰিব লাগিব ইয়াতে তোমাৰ 10 ঘৰ এৰিব লাগিব 10 ঘৰ এৰিলে কি হ'ব 10ৰ পিছত 10 ঘৰ এৰিলে কি হ'ব 20 হ'ব হয়নে ইয়াতে তোমাৰ কি হ'ব তেনেহলে 20 হ'ব তাৰপিছত 20ৰ পিছত 10 ঘৰ এৰিলে কিমান আহিব তেনেহলে তোমাৰ কি আহিব 30 আহিব এইকেইটা চানেকি প্ৰস্তুত কৰিবৰ কাৰণে তোমালোকক কি হৈছে ভালকে নেওতাখন জানিব লাগিব 1ৰ পৰা 100লৈকে নেওতাখন তোমালোকে ভালকে জানিব লাগিব ঠিক আছে তাৰ পাছত ইয়াতে তোমালোকৰ 40 দেখুৱা হৈছে তাৰ পাছৰ ফুলটো খালি আছে এই খালি ফুলটোত কি আহিব 40ৰ পৰা 10 ঘৰ এৰি দিয়া আগৰটোৰ নিচিনাকৈ তেনেহলে ইয়াত কি আহিব
50 আহিব। আকৌ 50ৰ পিছত 10 ঘৰ এৰিলে কি হ'ব তোমাৰ 60 আহিব, আৰু 60ৰ পিছত 10 ঘৰ এৰিলে 70 আহিব। ইয়াতে তোমাৰ চোৱা 70 দিয়া আছে। ঠিক তেনেদৰে তোমাৰ পিছৰ দৃশ্যটোলৈ আমি যাওঁ। পিছৰটোত চোৱাচোন কি আছে। পিছৰটোত কিছুমান মমবাতি দেখুওৱা হৈছে। চোৱা মমবাতিবোৰৰ প্ৰথমটোত কি দিয়া হৈছে, 3 দিয়া হৈছে। তাৰপিছতটোত 6 দিয়া হৈছে। তাৰপিছতটোত 9 দিয়া হৈছে। তাৰপিছতটো খালী আছে। তাৰপিছতটোত 15 দিয়া হৈছে। তাৰপিছতটো খালী আছে। আৰু তাৰপাছৰটোত কি হৈছে তোমাৰ 21 দিয়া হৈছে। তাৰপাছৰটো খালী আছে। এতিয়া তুমি এইটো কেনেকে কৰিবা? সেই আগৰ দুটা যে আমি কৰিলো, আগৰ দুটাৰ নিচিনা এইটো কৰিব লাগিব। ইয়াতে কি কৰিছে, একেবাৰে প্ৰথমটোত আমি কি কৰিছো 5 ঘৰ এৰি এৰি কৰিছিলো, হয়নে? 5 ঘৰ এৰি এৰি কৰিছিলো। তাৰপিছত আমি কি কৰিছিলো 10 ঘৰ এৰি এৰি কৰিছিলো। ইয়াতে মই কি কৰিব লাগিব 3 ঘৰ এৰিব লাগিব। 3 পিছত চোৱা 6 আহিছে, হয়নে? 9 আহিছে। তাৰপিছত কি হব, তাৰপাছত ইয়াতে আহিব তোমাৰ 3 ঘৰ এৰিলে 12 আহিব। তাৰপাছত কি আহিব তোমাৰ 12 পিছত 15 দিয়া আছে 3 ঘৰ এৰি পিনে। তাৰপাছত কি হব 15 পিছত কি হব, 15 পাছত তোমাৰ 18 আহিব। তাৰপাছত তোমাৰ আকৌ 3 ঘৰ এৰিলে কি আছে 21 দিয়া আছে 3 ঘৰ এৰি। তেনেহলে আকৌ 21ৰ পিছত 3 ঘৰ এৰিলে কিমান আহিব তোমাৰ 24 আহিব, হয়নে? তোমালোকে এইখিনি কৰিবৰ কাৰণে তোমালোকক 1ৰ পৰা 100লৈকে নেওতাখন ভালকে জানিব লাগিব। তাৰ পাছত আকৌ আহাচোন, তাৰ পাছৰ দৃশ্যটো চোৱা। ইয়াতো কি কৰিছা, কিছুমান চৰাই দিয়া আছে আৰু চৰাইবোৰত কি কৰিছে কিছুমান সংখ্যা দিয়া হৈছে। প্ৰথম চৰাইটোত তোমাৰ 10 সংখ্যাটো দিয়া হৈছে। তাৰ পাছৰ চৰাইটোত তোমাৰ খালী আছে। তাৰ পাছৰ চৰাইটোত আকৌ কি কৰিছে 14 দিছে। তাৰ পাছৰ চৰাইটো আকৌ খালী আছে। তাৰ পাছৰ চৰাইটো আকৌ খালী আছে। তাৰ পাছৰ চৰাইটোত আকৌ কি দিছে 20 দিছে। তাৰমানে তোমালোকে কি এই খালী থকা চৰাইকেইটাত এতিয়া সংখ্যাবোৰ বহুৱাই পিনে তোমালোকে কি কৰিব লাগিব, এই চানেকিটো সম্পূৰ্ণ কৰিব লাগিব। এই চানেকিটো সেই আগৰ চানেকিটোৰ দৰে হব। আগৰ চানেকিটোত তোমালোকে যেনেকে এবাৰ কি কৰিছিলা 5টা ঘৰ এৰিছিলা, হয়নে? তাৰ পাছৰটোত তোমাৰ কি কৰিছিলা 10টা ঘৰ এৰিলা। তাৰ পাছৰটোত তোমালোকে 3টা ঘৰ এৰি এৰি চানেকিটো কৰিছিলা। ইয়াতে তোমালোকে কি কৰিব লাগিব 4টা, ইয়াতে তোমাৰ কি কৰিব লাগিব, এই চানেকিটো প্ৰস্তুত কৰিবলৈ কাৰণে কিমান কৰিব লাগিব ভাবাচোন তোমালোকে। যদি ইয়াতে তোমাৰ 10 দিয়া আছে, পাছৰটোত যদি তোমাৰ পাছৰটোত যদি খালী ৰাখিছা, তাৰ পাছৰটোত যদি 14 দিয়া আছে, তেনেহলে পাছৰটোত কি হব, পাছৰ কেইটাত কি হব, তেনেহলে ইয়াতে কি হব তোমাৰ 12 হব, হয়নে? ইয়াতে যদি 14 দিয়া আছে, ইয়াতে যদি 10 দিয়া আছে, ইয়াতে তোমাৰ কি হব 12 হব। যদি 12 হয় তেনেহলে কি হব, 12 হয় আৰু ইয়াতে 14 আছে, ইয়াতে কি হব তেনেহলে ইয়াতে তোমাৰ 16 হব, আৰু ইয়াতে তোমাৰ কি হব 18 হব, আৰু ইয়াতে তোমাৰ 20 দিয়া আছে। এতিয়া এটা কথা মন কৰাচোন, ইয়াতে তোমাৰ কি হৈছে, ইয়াতে 10ৰ পাছত 12 আহিছে, তাৰমানে ইয়াতে তোমাৰ 2টা ঘৰ এৰি এৰি সংখ্যাবোৰ বহুৱা হৈছে। যেনে 10ৰ পিছত 2টা সংখ্যা এৰিওতে কিমান হৈছে 12 হৈছে। তাৰ পাছৰ আকৌ কিমান হৈছে 14 হৈছে। তাৰ পাছত 2টা সংখ্যা এৰাৰ পিছত কি হৈছে 16 হৈছে। তাৰ পাছত 18 হৈছে। তাৰ পাছত কি হৈছে 20 হৈছে। এইটো সেই আগৰ নিচিনা, মাত্ৰ এবাৰ আগৰ যিবোৰ তোমালোকে চানেকি কৰিলা সেইবোৰৰ নিচিনা একে, মাত্ৰ কি হৈছে এবাৰ তোমাৰ 5টা ঘৰ এৰি এৰি এবাৰ চানেকি তৈয়াৰ কৰিছিলে, এবাৰ তোমাৰ কি কৰিছিলে 10টা ঘৰ এৰি এৰি চানেকি তৈয়াৰ কৰিছিলা। তাৰ পাছৰ তোমাৰ 3টা ঘৰ এৰি এৰি চানেকি তৈয়াৰ কৰিলা। তাৰ পাছত তোমালোকে এইবাৰ কি কৰিলা, 2টা ঘৰ এৰি এৰি চানেকি তৈয়াৰ কৰিলা, হয় নে? 10ৰ পাছত 12 আহিল, 12ৰ পিছত 14 আহিল, 14ৰ পিছত 16, 16ৰ পিছত 18, তাৰ পাছত কি হল 20। এনেদৰে কি হল তোমাৰ গোটেই কেইটা চানেকি সম্পূৰ্ণ হল। ঠিক আছে, এতিয়া তোমালোকে নিশ্চয় চানেকিৰ বিষয়ে ভালকে ধৰিব, চানেকি কি জানিলা, আৰু চানেকি যোগ কৰি তোমালোকে আৰু নিজে নিজে কিছুমান চানেকি বনাব পাৰিবা।
কালি মই তোমালোকক কেইটামান গৃহ কাৰ্য দিছিলো যে কিছুমান চানেকি তালিকা প্ৰস্তুত কৰিবা আৰু কিছুমান চানেকি নিজে গঠন কৰিবা বুলি তোমালোকক মই কেইটামান গৃহ কাৰ্য দিছিলো। আশা কৰিছো চবে সেই গৃহ কাৰ্যখিনি সম্পূৰ্ণ কৰিছা। আৰু আজি তোমালোক মই এটা গৃহ কাৰ্য দিওঁ, সেইটো হৈছে তোমালোকে নিজে কিছুমান সংখ্যাৰ চানেকি প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিবা ঘৰতে। এইকেইদিন ঘৰত যথেষ্ট সময় পাইছা নহয় জানো? সেই সময়খিনিত তোমালোকে অবাবত সময় নষ্ট নকৰি পাঠৰ লগত জড়িত এনেকুৱা কিছুমান কাম কৰিবা যিবোৰে তোমালোকক পঢ়াৰ ক্ষেত্ৰত সহায় কৰিব। ঠিক আছে, ধন্যবাদ।